নমস্কাৰ অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ মই মুনমি আপোনালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম প্ৰথমতে মই লৈছো নিয়মীয়া বাৰ্তা কাকতখন নিয়মীয়া বাৰ্তা কাকতখনতে আজিৰ দিনটোত সংঘটিত হোৱা কেইটামান গুৰুত্বপূৰ্ণ ঘটনা আছে 1608 চনত ইংৰাজ কবি জন মিল্টনৰ জন্ম হৈছিল আজিৰ এই দিনটোতে 1825 চনত সিপাহী বিদ্ৰোহৰ বীৰ তুলাৰাম জন্ম হৈছিল আজিৰ এই দিনটোতে 1898 বংগৰ প্ৰসিদ্ধ বেলুৰ মঠ নিৰ্মাণ হৈছিল আজিৰ এই দিনটোতে 1945 চনত অভিনেতা শত্ৰুঘ্ন সিনহাৰো জন্ম হৈছিল আজিৰ এই দিনটোতে এটা শুভ বাৰ্তা আছে নিজৰ মাজত অন্তৰ্নিহিত প্ৰতিভাৰ প্ৰয়োগেৰে সফলতা পাব পাৰি এতিয়া আহিছো শিৰোনামলৈ নিউ স্কুল বেগ পলিচি 2020 কাৰ্যকৰীকৰণৰ পদক্ষেপ ৰাজ্য চৰকাৰক কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশনা দ্বিতীয় শ্ৰেণী পৰ্যন্ত বন্ধ হোমৱৰ্ক শিক্ষাৰ্থীৰ শৰীৰৰ ওজনৰ 10%তকৈ অধিক হ'ব নোৱাৰিব স্কুল বেগৰ ওজন তৃতীয় পঞ্চম সপ্তাহত 2 ঘণ্টা ষষ্ঠ অষ্টমৰ এদিনত 1 ঘণ্টা মাধ্যমিক উচ্চ মাধ্যমিকৰ শ্ৰেণীৰ বাবে 2 ঘণ্টাহে হোমৱৰ্ক কিমান হ'ব লাগিব স্কুল বেগৰ ওজন প্ৰথমৰ পৰা দ্বিতীয় শ্ৰেণীলৈকে 1.6 পৰা 2.2 কিলোগ্ৰাম তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈকে 1.7 পৰা 2.5 কিলোগ্ৰাম ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীলৈকে 2 পৰা 3 কিলোগ্ৰাম অষ্টম শ্ৰেণী 2.5 পৰা 4 কিলোগ্ৰাম আৰু নৱমৰ পৰা দশম শ্ৰেণীলৈকে 2.5 পৰা 4.5 কিলোগ্ৰাম তাৰ পাছতে আহিছো উৎকণ্ঠিত বিশ্ববাসীলৈ আহিল বহু প্ৰত্যাখ্যিত খবৰটো ব্ৰিটেইনত কোভিড প্ৰতিৰোধী ফাইজাৰ ভ্যাকচিন প্ৰদান আৰম্ভ 90 বছৰীয়া মাৰ্গাৰেট কিনানক দিয়া হল প্ৰথমটো ড'জ ঘাতক কোভিড-19 প্ৰতিৰোধী অন্তিম যুঁজ আৰম্ভ হৈছে কোভিড-19ক লৈ শংকিত আৰু উৎকণ্ঠিত বিশ্ববাসীলৈ আহিল বহু প্ৰত্যাখ্যিত খবৰটো দেশত কৃষক সংগঠনৰ ভাৰতবৰ্ষৰ মিশ্ৰিত প্ৰভাৱ ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কৃষকৰ বিক্ষোভ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক গৃহমন্ত্ৰী অমিত শ্বাহৰে প্ৰতিবাদী কৃষক সংগঠনৰ বৈঠক অসমতো ইয়াৰ মিশ্ৰিত প্ৰভাৱ বিটিসি নিৰ্বাচনৰ হাই প্ৰফাইল প্ৰচাৰ অভিযানৰ সামৰণি অন্তিম দিনাও জনসভা বাইক ৰেলী সমদলেৰে বিজেপি বিপিএফ ইউপিপিএলৰ চমক প্ৰচাৰ অভিযানৰ 403 কিলোমিটাৰ বাইক ৰেলী 70 কিলোমিটাৰ পদযাত্ৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্তিম দিনাও ফকিৰা গ্ৰাম কোকৰাঝাৰত ৰেলী দিনজোৰা ব্যস্ততা হাগ্ৰামা প্ৰমোদৰো কোকৰাঝাৰত পদযাত্ৰা গণসমাৱেশত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম পৰ্যায়ত বিপিএফে অতি বেছি এখন আসনতহে জিকিব 56খন গাড়ী 50টা বেংক একাউণ্ট থকা হাগ্ৰামাৰ নাম গিনিজ বুকত সোমাব লাগে বুলি মন্তব্য কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ 3 মন্ত্ৰীয়ে কেতিয়া এৰিব মন্ত্ৰিত্ব আমিতো কৈ আছো তেওঁলোকেহে এৰা নাই এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আজি 3 মন্ত্ৰীক অপসাৰণ কৰক বিজেপিয়ে এই মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে বিটিসি নিৰ্বাচনক লৈ কেন্দ্ৰীয় আৰু বিপিএফৰ সম্পৰ্ক চৰম তিক্ততাপূৰ্ণ হৈ পৰাই নহয় দুই মিত্ৰদল কাৰ্যত শত্ৰুৰ পৰিণত হৈছে নিৰ্বাচনী প্ৰচাৰ সভা সমিতিসমূহত ইটো পক্ষই সিটো পক্ষক কৰা আক্ৰমণ প্ৰত্যাক্ৰমণে চূড়ান্ত পৰ্যায় পাইছেগৈ ন্যায়ালয়ত ভয়ংকৰ তথ্য এনআৰচিত সোমাল 4795 জন বিদেশীৰ নাম প্ৰমোদ বড়োৰ দাবী হাগ্ৰামাৰ সম্পত্তিৰ মূল্য 190 কোটি কোকৰাঝাৰত হোটেল হাস্পতাল পেট্ৰল পাম্প চিৰাঙত বিটুমিন প্লান্ট নিৰ্বাচনী হিংসা বাসুগাঁৱত ব্যৱসায়ী হত্যাৰ চেষ্টা ভেৰগাঁৱত প্ৰিজাইডিং বিষয়াক প্ৰহাৰ বেলত বাকচ কঢ়াৰ চেষ্টা আঠিয়াবাৰী ডিপিপিএলৰ সমৰ্থকৰ আক্ৰমণত আহত বিপিএফ কৰ্মী এপাত চাবিৰে খুলে 21টা তলা মুছলপুৰৰ ষ্ট্ৰং ৰুমত নিখাত তীব্ৰ উত্তেজনা এতিয়া মই লৈছো দৈনিক অগ্ৰদূত কাকতখন দৈনিক অগ্ৰদূতৰ শীৰ্ষ বাতৰিটো হৈছে 91 বছৰীয়া জন্মদিন বৰদিনৰ সৰ্বোত্তম উপহাৰ আখ্যা মাৰ্গাৰেট কিনানৰ প্ৰথম কোভিড-19ৰ প্ৰতিষেধক গ্ৰহণ কৰি 32 বৃদ্ধৰ অভিলেখ বিশ্বব্যাপী আতংক সৃষ্টি কৰা কৰোনা ভাইৰাছৰ প্ৰথম প্ৰতিষেধক গ্ৰহণ কৰি ইতিহাস ৰচিলে ব্ৰিটেইনৰ এগৰাকী বৃদ্ধাই ইয়াতে এটা কলম লিখিছে
প্ৰেম বন্ধনত চৰকাৰী আইন কিয় এই কলমটো লিখিছে শংকৰ দাসে মাউণ্ট এভাৰেষ্ট শৃংগৰ উচ্চতা বৃদ্ধি 2015ৰ ভয়াবহ ভূমিকম্পৰ ফলতে উচ্চতাত পৰিৱৰ্তনৰ দাবী বাঢ়িল 86 সেন্টিমিটাৰ মতানৈক্যৰ পাছত সহমতত উপনীত চীন নেপাল পূৰ্বতকৈ উচ্চতা বৃদ্ধি পালে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ দীৰ্ঘদিনীয়া মতানৈক্যৰ অন্ত পেলাই এই ঘোষণা কৰিলে নেপাল আৰু চীনে সমূহ সমৰত হাগ্ৰামা হিমন্ত বিশ্ব কোকৰাঝাৰ জিলাতে 21টা হিংসাৰ গোচৰ প্ৰতিটো দলৰে পৰিষদ দখলৰ দৃঢ় দাবী বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰস্পৰলৈ প্ৰত্যাহ্বান প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পাছত এতিয়া অপেক্ষা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ ডিজিটেল ভাৰতৰ বিৰম্বনা অখিল গগৈৰ জামিন আবেদনৰ শুনানিত ব্যাঘাত মৰিগাঁও জব্দ 300 বেগ ভেজাল সাৰ গ্ৰেপ্তাৰ 14 জন ট্ৰেক্টৰৰ খুন্দাত শিশুৰ মৃত্যু কেন্দ্ৰ কৰি চৰম উত্তেজনা এবাৰ ইউপিপিএলৰ পৰিষদ গঠন নিশ্চিত মহিলাৰীৰ অঘোষিত ধন সম্পত্তিৰ মূল্য 200 কোটিৰো অধিক এই মন্তব্য প্ৰমোদ বড়োৰ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগক ঠগি নিজৰ ধন সম্পত্তিৰ মিছা তথ্যৰে মনোনয়ন পত্ৰ দাখিল কৰিছে এই অভিযোগ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ সুপাৰ ভাৰত বন্ধত উল্লাসিত কৃষক নেতা ঘাইপথ অৱৰোধ আজি ষষ্ঠলানি আলোচনা কেন্দ্ৰ আৰু কৃষকৰ মাজত গৃহমন্ত্ৰী চাহৰ আবাসলৈ নগল কৃষক সলনি হ'ল বৈঠকৰ স্থান এপাত চাবিৰে 21টা তলা খোল খোৱাত ষ্ট্ৰং ৰুমত উত্তেজনাৰ সৃষ্টি নিৰ্বাচনোত্তৰ হিংসাত বিপিএফৰ কৰ্মী আহত 15 ডিচেম্বৰৰ পৰা অনলাইন সদস্য ভৰ্তি অভিযান ঘোষণা 2021ত বিজেপিৰে মিত্ৰতা অক্ষুণ্ণ থাকিব অগপৰ কাৰ্যনিৰ্বাহকৰ এই সিদ্ধান্ত দেৱব্ৰতৰ বিৰুদ্ধে দিল্লী যাত্ৰাৰ বাবে সাজু সতীৰ্থ এনআৰচি 4795 জন বিদেশীৰ নাম অন্তৰ্ভুক্ত উচ্চ ন্যায়ালয়ৰ শপতনামা সঞ্চালকালয়ৰ বিগত বৰ্ষত প্ৰকাশিত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এনআৰচিত সংঘটিত হৈছে ব্যাপক খেলিমেলি আজি এনআৰচিত সঞ্চালকালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত এনে খেলিমেলি তথা বিসংগতিৰ বহু তথ্য পোহৰলৈ আহিছে চিকিৎসা শিক্ষাত সংৰক্ষিত আসনত বৃহৎ জাতিয়াতি সৰব আচ্ছা পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ সমস্যা অনুধাৱন কৰিব কোনে প্ৰশাসনৰ নিৰ্দেশত হাহাকাৰ এফালে চৰকাৰী ধন আনফালে উচ্ছেদ কৰোনা মহামাৰীৰ ফলত দেশত বলবৎ হোৱা তলাবদ্ধই উপাৰ্জনৰ পথ বন্ধ কৰি পেলোৱাৰ ফলত আৰ্থিকভাৱে কুঙা হৈ পৰা অধিকাংশ লোকেই এতিয়াও মূৰ দাঙি উঠিবলৈ সক্ষম হোৱা নাই আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে তদন্তৰ দাবী সম্প্ৰীতি মঞ্চৰ অসমত ইছলামিক মৌলবাদ প্ৰতিষ্ঠা কৰিবলৈ আজমলক ধন দিছিল নেকি সন্দেহজনক বিদেশী সংস্থাৰ পৰা পুঁজি লোৱাৰ অভিযোগ এতিয়া মই লৈছো অসমীয়া প্ৰতিদিন কাকতখন অসমীয়া প্ৰতিদিন কাকতৰ শীৰ্ষতে আছে ছেপ্টেম্বৰ নৱেম্বৰত 101টা ৰাষ্ট্ৰীয় আন্তৰ্জাতিক অনুষ্ঠানত অংশগ্ৰহণ বিগত বৰ্ষৰ তুলনাত 25% বৃদ্ধি প্ৰধানমন্ত্ৰী মোদীৰ কৰ্মব্যস্ততা ৰাজহুৱা অনুষ্ঠানৰ উপৰি বিভিন্ন চৰকাৰী পৰ্যালোচনা বৈঠকত যোগদানৰ মাত্ৰাও বৃদ্ধি অচল ৰাজপথ বন্ধ টুলগেট পেট্ৰল পাম্প বেংক ব্যৱসায় কৃষকৰ ভাৰত বন্ধত দেশজুৰি স্তব্ধ জনজীৱন পশ্চিম বংগত হিংসা সমৰ্থন ব্যক্ত কৰি দিল্লীৰ সকলো আদালতৰ অধিবক্তাৰ বিক্ষোভ যন্তৰ মন্তৰত পাঞ্জাবৰ সাংসদৰ ধৰ্ণা অসমতো ব্যাপক প্ৰভাৱ গুৱাহাটী মহানগৰীত প্ৰতিবাদী সমদল ৰাজ্যৰ বহু ঠাইত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ বহু প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ কৃষক আন্দোলনলৈ সমৰ্থন প্ৰতিশোধ আপৰ বিস্ফোৰক অভিযোগ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত গৃহবন্দী কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বাসভৱনত সন্মুখত আৰক্ষী বেৰিকেড নাই সাক্ষাতৰ অনুমতি আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ পিছতে চৰকাৰে আন্দোলনকাৰী কৃষকক দিব লিখিত প্ৰস্তাৱ তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দৃঢ় খেতিয়ক
অমিত শ্বাহৰে বৈঠকত নোলাল সমাধানৰ সূত্ৰ গৃহমন্ত্ৰীৰ আলোচনাৰ পিছতে ভাৰতীয় কিষাণ সভাৰ সাধাৰণ সম্পাদক হান্নান মোল্লাৰ ঘোষণা বুধবাৰৰ বৈঠকত অংশ নলয় কৃষকে কোকৰাঝাৰৰ সংবাদমেলত প্ৰমোদ বড়োৰ বিস্ফোৰণ দিল্লী মুম্বাই কলকাতা চেন্নাইতো হাগ্ৰামাৰ বিশাল সম্পত্তি 1.6 কোটি 1.9 কোটিৰ আছে দুখন বিলাসী গাড়ী মহিলাৰীৰ পত্নীৰ নামত আছে 38টা বেংক একাউণ্ট গাব দিয়া 190 কোটিৰ সম্পত্তিৰ সিবিআই তদন্ত দাবী মুছলপুৰত নিশা এপাত চাবিৰে খুলিলে ষ্ট্ৰং ৰুমৰ 21টা তলা ইউপিপিএল কৰ্মীৰ আক্ৰমণত আহত বিপিএফ কৰ্মী উদালগুৰিত প্ৰিজাইডিং বিষয়াক প্ৰহাৰ জয়ন্ত মাধৱ বৰাৰ সৃষ্টিক পাঠকলে আগবঢ়াই প্ৰতিদিন টাইমত অনুষ্ঠান ভাষাৰ উজাৰ জীৱনক লৈ প্ৰথমখন উপন্যাস দেউল উন্মোচন লেখকে ক'লে অসমীয়া ভাষাৰ সংকটৰ সময়ত হেমচন্দ্ৰ বৰুৱাই আগবঢ়োৱা অৱদান অবিস্মৰণীয় ঔপন্যাসিক বৰাক ধন্যবাদ জ্ঞাপন উন্মোচক স্মিতাক্ষী বি গোস্বামী নিতুমণি শইকীয়াৰ এবাৰ হিমন্ত বিশ্বৰ তাচ্ছিল্য থাকিব খুজিলে এপ্ৰিললৈকে বিপিএফৰ 3 মন্ত্ৰী চৰকাৰত থাকিব পাৰিব 21ত কিন্তু হাগ্ৰামাৰে মিত্ৰতা নহয় আম্বানীতকৈও হাগ্ৰামাৰ গাড়ী বেছি সৰ্বাধিক বেংক একাউণ্ট থকা ভাৰতৰ একমাত্ৰ ৰাজনীতিক মহিলাৰে গিনিজ বুকত স্থান পাব লাগে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই হাইকোৰ্টত ৰাজ্যিক সমন্বয়কৰ শপতনামা এনআৰচিত অন্তৰ্ভুক্ত 10 সহস্ৰাধিক বিদেশীৰ নাম বিদেশী ঘোষিত গোচৰ চলি থকা 1000 লোকৰো সুমাল নাম মহাজোঁটত থাকি ৰঞ্জিত দাসৰ পৰা উদ্ধাৰ কৰিলে সৰভোগ উদ্ধৱ বৰ্মনৰ এই দাবী এতিয়া মই লৈছো আমাৰ অসম কাকতখন আমাৰ অসম কাকতৰ শীৰ্ষ বাতৰিটো হৈছে অপেক্ষাৰ শেষ ব্ৰিটেইনত টিকাকৰণ আৰম্ভ প্ৰথম দিনাই 5000 ইতিহাস গঢ়িলে মাৰ্গাৰেট আৰু শেক্সপিয়াৰে প্ৰথমে মাৰ্গাৰেট তাৰ পাছত শেক্সপিয়াৰ পিছে মাৰ্গাৰেট তাহানিৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লৌহ মহিলা মাৰ্গাৰেট থেটচাৰ নহয় আৰু শেক্সপিয়াৰো কিংবদন্তি সাহিত্যিক নাট্যকাৰ উইলিয়াম শেক্সপিয়াৰ নহয় অৱশ্যে সংযোগবশত এই দ্বিতীয়জন উইলিয়াম শেক্সপিয়াৰৰ ঘৰো প্ৰবাদ প্ৰতিম শেক্সপিয়াৰৰ জন্মস্থান ষ্টেটফোৰ্ড আপন এভেনতে ষ্ট্ৰং ৰুমতে নিৰ্বাচনী বিষয়াক মাৰধৰ বাক্সাত বিপিএফৰ কাৰ্যালয়ত তাণ্ডৱ বন্ধত স্তব্ধ দেশ কৃষকৰে অমিত শ্বাহৰ আলোচনা ব্যৰ্থ 12 ডিচেম্বৰৰ পাছত প্ৰমিলা ৰিহন চন্দন মন্ত্ৰী হৈ থাকিব নে নাথাকে তাৰ সম্ভাৱনা নাই এই কথা ক'লে হিমন্ত আৰু ৰঞ্জিত দাসে ধৰ্ষণৰ প্ৰতিবাদত উত্তাল চিলাপথাৰ থানা ঘেৰাও আয়ুৰ্বেদিক ডাক্তৰক অস্ত্ৰোপচাৰৰ অনুমতি ৰাজ্য চিকিৎসকৰ ধৰ্ণা উচ্চ ন্যায়ালয়ত ইণ্টাৰনেট অচল অখিলৰ শুনানি স্থগিত যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কথা কৈ ফুৰিছে সেই সময়ত ইণ্টাৰনেট সেৱাৰ দুৰ্বলতাৰ বাবে আধাতে সামৰিবলগীয়া হ'ল উচ্চ ন্যায়ালয়ৰ শুনানিৰ প্ৰক্ৰিয়া বিনা অনুমতিত পাহাৰৰ মাটি কাটিলে ডনবস্কো বিদ্যালয়ে হাই ভোল্টেজ প্ৰচাৰ শেষ শান্ত হ'ল বিটিআৰ দেশৰ ভিতৰতে সৰ্বাধিক সময় বন্ধ হ'ল অসমত কাহ বিৰোধিতা বিজেপিৰেও মিত্ৰতা আমবাৰীত লাঠি নভঙাকৈ সাপ মৰাৰ কৌশল ধৰ্ষণৰ গোচৰক লৈ ডক্টৰ কুণ্ডুৰ পত্নীকো জেৰা কাজিৰঙাত বন গাহৰিৰ খুন্দাত বাইক আৰোহী নিহত অসমত 13খন লাভজনক যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ কৰিলে ৰেলৱে ঘৰে ঘৰে খোৱা পানী এতিয়া সুদূৰ পৰাহত মহানগৰীত এটা পৰিয়ালৰে 3জন নিখোজ গুৱাহাটী মহানগৰীৰ ভৰলুমুখ থানাৰ অন্তৰ্গত ভূতনাথৰ পৰা একেটা পৰিয়ালৰে 3জন লোক সন্ধানহীন হৈ আছে বিগত 6 দিন ধৰি 2 সন্তানসহ এগৰাকী মাতৃৰ ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকা ঘটনাই বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে এয়া আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম মই বিদায় লৈছো চাই থাকিব অসম সংবাদ নমস্কাৰ